वेलकम बैक टू माय चैनल दीपांकर सोल एटू আছে আমাৰ পৰশুৰাম কুণ্ড সেকেন্ড পাৰ্ট ফাৰ্স্ট পাৰ্টত আমাক দিবনে দেখা পালে আমি কেনেকৈ পৰশুৰাম কুণ্ড পালোগৈ আৰু ফাৰ্স্ট পাৰ্টত এতিয়াও চোৱা নাই মই ওপৰ আইকনৰ লিংক দিম তাত গৈ চাই ল'ব পাৰিব এই সেকেন্ড পাৰ্টত আপোনাক দেখাব আমি কেনেকৈ পৰশুৰাম কুণ্ডৰ মেইন কুণ্ডলৈ যাম ৰাস্তাটো কেনেকুৱা সকলোখিনি দেখুৱাই আছো তেন্তে আহক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ পথে আপলে কলে যাব লাগিব থাকে গাড়ী যাব দিয়ে নিদিয়ে গাড়ী যাব দিয়ে আৰু ইয়াতে দেখিছে পুৰা কমলা চমলা বেচিছে আমি ঘৰলৈ কমলা নিম আগতে ওপৰলৈ যাব লাগিব এইফালেদি পৰশুৰাম ধাম কুণ্ড লেখা আছে গাইছ আমাক ওপৰলৈ গাড়ী নিব নিলে গতিকে পৰশুৰাম কুণ্ডৰ যিটো পাৰ্কিং প্লেচ আছে তাতে আমি গাড়ীখন ৰাখি লওঁ তাৰপিছত আমি ইয়াৰ পৰা মেইন কুণ্ড ভাগলৈ খোজকাঢ়ি যাব লাগিব গাইছ আমি ইয়াতে ফাইনেলি গাড়ীখন ৰাখিলোঁ আৰু এইটো দেখিছে পৰশুৰাম কুণ্ডৰ এইটো পাৰ্কিং প্লেচ হয় আৰু ওচৰতে কাষতে দেখিছে এখন নদীখন এইখন আৰু আমি যিখন দলঙত ৰখি আছিলোঁ দলংখন এইখন ওপৰত দেখিছে আমি দলংখনৰ তললৈ আহিলোঁ আৰু নদীখন বৈ গৈছে আৰু যিটো পিকনিক স্পট আছে পৰশুৰাম কুণ্ডৰ এইফালে আছে লেখা আছে ৱে টু পিকনিক স্পট হেভি গাড়ীৰ কাৰণে 300 টকা লাইট গাড়ীৰ কাৰণে 200 টকা যিহেতু আমি ইয়াত খোৱা বোৱা নকৰোঁ গতিকে এইফালে আৰু নাযাওঁ আৰু যিটো এইটো চৌহদ আছে আপোনাৰ পৰশুৰাম কুণ্ডৰ ইয়াতে সাইনবোর্ড মাৰি থৈছে ইয়াত বনভোজ খোৱা নিষিদ্ধ আছে দেখিছে পৰশুৰাম মন্দিৰৰ চৌহদত বনভোজ নিষিদ্ধ কোনোবা যদি এইটো মানে নামানে তেতিয়া 3000 টকা জৰিমনা আছে গতিকে আমাৰ ইয়াত খোৱা বোৱা কোনো প্ৰয়োজনেই নাই বাৰু গতিকে আমি এতিয়া মন্দিৰৰ ফালে আগবাঢ়োঁ গাইজ এইটো হৈছে পৰশুৰাম কুণ্ডলৈ যোৱা মেইন গেটটো আৰু এতিয়া আমি এইফালে খোজকাঢ়ি গৈ থাকোঁ কিমান ওপৰত আছে নাজানো পুৰা গাত শক্তি নাইকিয়া হৈ গৈছে এতিয়া গৈ থাকোঁ উঠি উঠি আৰু ইয়াত যিহেতু দেখিছোঁ মই কৈছিলোঁ মাঘ বিহু উদ্যান এখন মেলা আছে গতিকে ইয়াত পুৰা দেখিছে ৰং চং কৰি চাইডত ৰং চং কৰি আছে এতিয়া পুৰা ৰং কৰি আছে আৰু চাৰিওফালে কেৱল পৰশুৰামৰ ছবি আঁকি আছে দেখিছে ইয়াতে ছবি আঁকিছে পৰশুৰামে যেতিয়া মাকক ডিঙি কাটিছিল তেতিয়া দেখিছে হাতত কুঠাৰত তেজ লাগি আছে তেওঁৰ ডিঙিটো কাটা আছে আৰু পৰশুৰামৰ গোটেই কথাখিনি ধুনীয়াকৈ ছবিৰে বুজাবলৈ চেষ্টা কৰা হৈছে ষ্টেপ বাই ষ্টেপ দেখিছে এইটো পিছত এইটো এইটো পিছত এইটো এইটো পিছত এইটো কেনেকৈ হ'ল গোটেইখিনি কথা ছবিৰ দ্বাৰা বুজোৱা হৈছে আৰু মন্দিৰৰ দোকান বজাৰ পূৰা ষ্টাৰ্ট হৈ গ'ল দেখিছে আৰু পুৰা একদমে কাম চলি আছে দেখিছে জেচিপি পুৰা এই নতুন ভাগকৈ মন্দিৰ বনাই আছে ইয়াত মন্দিৰ নতুনকৈ বনাই আছে ডাঙৰ ডাঙৰ মন্দিৰ বনাই আছে এইবোৰ জেচিপিয়ে কাম কৰি আছে আমি এইফালে উঠি যাব লাগিব খটখটি দেখিছোঁ এতিয়া আৰু উঠি আহিছোঁ আমি পৰশুৰাম কুণ্ডৰ মেইন মন্দিৰ ভাগি আমি এতিয়া এইফালে উঠি আহিছোঁ গাইজ দেখিছে এইটো হৈছে পৰশুৰামৰ এটা মন্দিৰ আৰু ওপৰত টিলিঙা মন্দিৰ টিলিঙা শব্দ শুনিছোঁ গতিকে আমি এইফালে খটখটি দি পুনৰ উঠি যাওঁ আৰু য'ত কুণ্ডটো আছে সেইফালে কোনফালে যায় নাজানো গতিকে এইফালে খটখটি দি যাওঁ প্ৰথমতে কুণ্ডটো গৈ পেলাই অলপ পানী চানী চুই লওঁগৈ এইটো হৈছে নাৰায়ণ মন্দিৰ বিষ্ণু মন্দিৰ ওপৰতে আৰু এটা মন্দিৰ আছে সেইটো কি মন্দিৰ ওচৰত গ'লে গপ যাব এইটো কি মন্দিৰ এইটো হৈছে হনুমান মন্দিৰ আমি এতিয়া এফালে যাম কিয়নো কুণ্ডটো আছে এইফালে নিজে আন্দাজত কৈছোঁ আগতে কেতিয়াও আহি পোৱা নাই এইফালে চাগে মানুহবিলাক অহা যোৱা কৰা দেখিছোঁ গতিকে ভাবিছোঁ এইফালে আছে চাগে আৰু এইফালে পূৰা খটখটি নতুনকৈ বনাই থকা হৈছে দেখিছে গতিকে আমিও এইফালে যাওঁ গাইজ খটখটি বগাই বগাই পূৰা ভাগৰ লাগি গৈছে আমাৰ হিমুটো পূৰা ভাল হৈছে হিমু ভাগৰ লাগিছে মনোজ ভাগৰ লাগিছেনে তোৰ ভাগৰ নালাগিব বাৰু আমাৰ হিমুহে ভাগৰ লাগিছে কিন্তু হিমু শকত যে তাৰ অলপতে ভাগৰ লাগে এতিয়া আচল কুণ্ডটো পোৱাগৈ নাই আৰু বহুত খটখটি বাকী আছে চাওক হৈ এনেকৈ গৈ এনেকৈ বহুত বাকী আছে পূৰা নতুনকৈ ৰেলিং পৰা লগাই থকা হৈছে মানে মেলাৰ কাৰণে পূৰা পূৰ্ণগতিত কাম আগুৱাই আছে
যিহেতু মেলালৈ বেছি দিন নাই। গাইজ এইখিনিতে খটখটি হৈ গ'ল শেষ। আৰু এতিয়া দেখিছে ৰাস্তা, এতিয়া গোটেই আৰু মজা লাগিছে। য'ত ধলং পলং আৰু প্ৰায়বোৰ মানুহ চাই আহিয়ে গ'ল। আমি আহিছোঁহে এতিয়া। গাইজ আমি নামি আহি আছোঁ, দেখিছে আৰু এই পালোহি আৰু বেছি দূৰ নাই। এই নদীখন এয়াই, পূৰা শব্দ শুনি আছোঁ নদীৰ। আমি আহি পাই গৈছোঁহি। আচলতে পাই আছোঁ ভাবিছোঁ, কিন্তু খটখটি বাঢ়ি বাঢ়ি গৈ আছে। ভালেখিনি ওপৰত উঠিব লাগে, তাৰপিছত আকৌ পুনৰ তললৈ নামিব লাগে, সেইকাৰণে ভাগৰ লাগি আছে বহুত। আৰু দেখিছে কালি ৰাতি সেই 6টামানতে ঘৰৰ পৰা ওলাইছিলোঁ, আহি কোনোমতে কেতিয়া পালোহি, সেইকাৰণে বেছি ভাগৰ লাগিছে। ইফালে আমাৰ প্ৰশান্তই DSLR লৈ আহিছে ফটো উঠিবলৈ। বেছি দূৰ নাই আৰু, এপাক ঘূৰিলে পালোঁ আৰু। গাইছে বৰ্তমান পৰশুৰাম কুণ্ডৰ একে তললৈ নামি আহিলোঁ। দেখিছে বহুত খটখটে বগাই ফাইনেলি আহি পালোহি কুণ্ডটো। আৰু ইয়াতে দেখিছে যিহেতু মেলা আছে, ইয়াতে মানে মানুহক ওচৰৰ পৰা চাবৰ কাৰণে পূৰা দেখিছে লোহাৰৰ পূৰা হেৰি বনাই দিয়া হৈছে, ভিউ পইণ্ট। এতিয়া বৰ্তমান তাত যাব দিয়া নাই, কিন্তু কাম কৰি আছে। আমি সেইকাৰণে ইয়াতে ৰখিছোঁ। আৰু যিসকলে গা ধুব বিচাৰে গা ধুব তলত যাব পাৰে। আৰু এটা কথিত এটা মানে আগত চলি আহিছে যে যিসকলৰ মাক বাপেক মানে জীয়াই থাকে তেওঁলোকে ইয়াত গা ধুব নাপায়। সেইকাৰণে আমি আজি গা নুধুলোঁ, জাষ্ট ইয়াৰ পৰাই চালোঁ আৰু অলপ সেৱা কৰি ল'ম। তাৰপিছত গৈ পেলাই গোটেই আপোনালোক চাৰিফালে পৰিৱেশটো দেখুৱাইছে, আপোনালোক কিছু চাই থাকক। আমি ওপৰৰ পৰা নামি আহি গ'লোঁ। আচলতে বহুত ভাগৰ লাগিলে, আচলতে বহুত মানে গৰাটো থিয় কৰা হয়, সেইকাৰণে উঠোতে বহুত ভাগৰ লাগিলে। নমাতকৈ উঠোতে বেছি কষ্ট লাগিলে। এতিয়া আহি পেলাই পৰশুৰাম কুণ্ডৰ যিটো মেইন মন্দিৰ, এইটো পৰশুৰাম মন্দিৰ, ইয়াতে ৰখিছোঁ। ইয়াতে ফটো দুখনমান উঠিম আৰু সেৱাটোও কৰিম। গাইজ আমি ঘূৰি পূৰা ভাগৰ হৈ গ'লোঁ আৰু এতিয়া বৰ্তমান গাড়ীত আহি গ'লোঁ তাৰপৰা ওলাই পেলাই। এতিয়া আমি প্ৰথমতে নামচাই যাম। নামচাইতে আজি যিহেতু ৰাতিৰ হোটেলত থাকিম, গতিকে নামচাইত গৈ পেলাই হোটেল বা ৰিজৰ্টখন চাব লাগিব তাৰ ৰাতি থাকিবৰ কাৰণে। আৰু তাৰ আগতে আমি ৰাস্তাত আহি থাকোঁ, এতিয়া মেগী খাই ল'ম, কিয়নো একো খোৱা হোৱাই নাই। এতিয়া চাহ খাইছিলোঁ, চাহ খোৱাৰ পিছত একো খোৱা হোৱাই নাই, এতিয়া প্ৰায় 2টাই বাজিলে। গতিকে আমি ৰাস্তাৰ এজেগাতে ৰখি পেলাই ধুনীয়াকৈ মেগীটো খাম এতিয়া বনাই পেলাই। তেনে নামচাইত গ'লে ক'ত থাকোঁ কি কৰোঁ সকলোখিনি দেখুৱাইছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ আমি পৰশুৰাম কুণ্ডৰ পৰা আহি গ'লোঁ, প্ৰায় 5 কিলোমিটাৰমান আহিলোঁ। আহি পেলাই এইখিনিতে মুকলি জেগাকণ পালোঁ। এইখিনিতে আমাৰ আগৰ চিষ্টেম লৈ ল'লোঁ, পূৰা দেখিছে ষ্টভ লৈ আহিছিলোঁ। ষ্টভত হিময়ে মেগী বনাই আছে। এইফালে আমাৰ চিকুৱে জলকীয়া পিঁয়াজ ধনিয়া কাটি আছে। এইফালে আমাৰ এজন এনেই, এজনৰ কোনো কাম নাই, পানী গেলাল ৰেডি। বাকী আমাৰ এতিয়া ষ্টভটো আনিলোঁ, কিন্তু ষ্টভটো বেয়া। এতিয়া ষ্টভটো মানে হিময়ে পাম্প মাৰি থাকিব লগা, পাম্প নামাৰিলে নুমাই যায়। সি পাম্প মাৰি আছে বনাই আছে, পাম্প মাৰি আছে বনাই আছে। আৰু আমাৰ এজন আহিছে বেমাৰী, এজন আকৌ অলপ বেমাৰ হৈ আছে। তেওঁ মানে নাহোঁ বুলি কৈছে, তেওঁক আমি জোৰ বস্তি লৈ আহিছোঁ। তেওঁ জ্বৰো, ইফালে চৰ্দি, ইফালে পেটৰ বেমাৰ। এতিয়া নেমু চেপি পেলাই তেওঁ খাইছে। এতিয়া আকৌ মেগী মছলা দি খাই দিব তেওঁ, আৰু অলপ ভাল হৈ যাব পেট। এতিয়া আমি ইয়াতে খাই মেলি যাম, আৰু ইয়াতে সময় হৈ গ'ল 2:30 বাজিলে। ইয়াতে আৰু খাই মেলি যাওঁতে প্ৰায় 3টাই বাজু হ'ব। এতিয়া আমি নামচাই যাব লাগিব। নামচাইলৈ আৰু যথেষ্টখিনি দূৰ আছে। নামচাই গৈ পেলাই আমি হোটেল বিচাৰিব লাগিব, হোটেলত আমি ৰাতি থাকিব লাগিব। গতিকে আমি যিমান সোনকালে পাওঁ ইয়াৰ পৰা ওলাই যামগৈ। আৰু যিটো ৰাস্তা যাওঁতে যিটো ৰাস্তা গৈছোঁ সেইটো ৰাস্তাত অহা নাই, এতিয়া বেলেগ এটা ৰাস্তা দি আহিছোঁ। আৰু তেওঁলোকক সোধোতে ক'লে যে ৰাস্তাটো অলপ বহুত বেয়া বুলি কৈছে, গতিকে লাহে লাহে গৈ থাকিম। গাইজ আমি ফাইনেলি আহি পাই গ'লহি আমাৰ হোটেলখন, আৰু নাম হৈছে হোটেল অলকা। আমাৰ নামচাই মেইন মাৰ্কেটতে আছে হোটেলখন। বিচাৰি এইখন পালোগৈ। 2টা ৰুম আছে, এটা এইটো ৰুম আৰু হৈছে আমাৰ এটা এইটো ৰুম। তাত 2খন বিচনা, ইয়াতে ডাবল বিচনা, আৰু লগতে আছে এইটো লেট্ৰিন আৰু বাথৰুম 2টা কাম কৰিব। আৰু লগতে ইয়াতে ডাইনিঙো আছে, ইয়াতে হাত ধুবলৈ বেচিঙো আছে, ডাইনিং এখন আছে, চকী 2খন আছে। ৰুমটো ভাল ল'লে ৰাতিৰ কাৰণে 3500 টকা। আমি অলপ কমাই ল'ব ক'লোঁ, কমাই কৰি নল'লে। এতিয়া বিশেষ অৱশ্যে ভালে আছে ৰুমটো, আমি 5জন এটা ৰুমতে থাকিব পাৰিম। যদিও মানে এটা ৰুমে তথাপিও 2টা ৰুম আছে বেলেগ বেলেগকৈ।
ছেপাৰেট ৰুম থাকিব পাৰিম। এতিয়া দেখিছে আজি দুপৰীয়া ভাত খোৱা নহ'লেই, এতিয়া আমি অলপ বাহিৰলৈ ওলাই যাম, বাহিৰলৈ পেলাই চাহ তাহ অলপ খাই লওঁগৈ। চাহ তাহ ওলাই খাই পেলাই ৰাতি ভাত চাত খাম, খাই পেলাই সোনকালে শুই যাম, কিয়নো কাইলৈ আকৌ আমাৰ যিটো নামচাইত গ'ল্ডেন পকৰা আছে সেয়া চাম, আৰু কি কি নামচাইত আছে সেইখিনি গোটেইখিনি চাম। গতিকে সকলোখিনি দেখাইছে আপোনালোকে ভিডিঅ'টো চাই থাকক।